নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে আজি আমি এই ভিডিঅটোত শিক্ষাৰ অধিকাৰ আইন 2009 12(1)(c) কি আছে হেতু বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম 25% ছাত্ৰছাত্ৰী সাৰ্বজনীন শিক্ষা মানেনো কি অৰ্থাৎ হে ছাত্ৰছাত্ৰী সকলৰ ফলপ্ৰসূ শিক্ষা কেনে ধৰণে ৰূপায়ণ কৰিব পৰা যায় সেই বিষয়ে আইনখনত কি আছে বা এই সেকশনটোত কিনো উল্লেখ আছে হেতু আমি ইয়াতে জানিবলৈ চেষ্টা কৰিম চমুকৈ আমি যদি চাও যে 12(1)(c) RT Act 2009 Admission of Children for Disadvantaged Section in Private School অৰ্থাৎ আমাৰ ব্যক্তিগত খণ্ডৰ স্কুলত ছাত্ৰছাত্ৰী সকলৰ যি সকল ছাত্ৰছাত্ৰী একেবাৰে পিছপৰা হে ছাত্ৰছাত্ৰী সকলক 25% আৰক্ষণৰ ব্যৱস্থা থাকিব লাগিব আৰু হেতু নিশ্চিত কৰিবৰ কাৰণে মহামান্য আদালতত ইয়াৰ ওপৰত এটা কেছ উত্থাপন হৈছিল আৰু 2023 ত হে PLI অধীনত নিৰ্দেশনা প্ৰদান কৰা হৈছিল যে গুৱাহাটী হাই কোৰ্টৰ পৰা এটা নিৰ্দেশনা প্ৰদান কৰা হৈছিল আৰু সেই আলমত এই বছৰ যেহেতু আমাৰ এপ্ৰিলত নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'বলৈ গৈ আছে 2025 ৰ সেই উদ্দেশ্যে সুৰঞ্জনা সেনাপতি ডাইৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশ্যনৰ ফালৰ পৰা এখন নিৰ্দেশনা স্কুলসমূহলৈকে প্ৰেৰণ কৰিছে নিৰ্দেশনাখন বাৰু জিলাৰ অফিচাৰ ডিস্ট্ৰিক্ট পৰ্যায়ৰ অফিচাৰ সমূহলৈকে প্ৰেৰণ কৰা হৈছে সাবজেক্টটো হৈছে ৰিগাৰ্ডিং পৰ্টেল ফৰ ইফেক্টিভ ইমপ্লিমেন্টেশন অফ সেকশন 12(1)(c) of the RT Act 2009 অৰ্থাৎ হে শিক্ষা অধিকাৰ 12(1)(c) 2009 অধীনত আমাৰ বিদ্যালয়সমূহত যিবিলাক ছাত্ৰছাত্ৰী ব্যক্তিগত খণ্ডৰ আশেপাশে আছে পৰিবেশত আছে যে সেই ছাত্ৰছাত্ৰী সকলে কিন্তু সাৰ্বজনীন শিক্ষা পাব লাগিব বুলি শিক্ষা বিভাগে হেতু এনশিওৰ কৰিব লাগিব কোনো শিশু তেনেকুৱা ধৰণৰ কোনো শিশু শিক্ষাৰ পৰা বাদ পৰি থাকিব নোৱাৰিব সেই কথাটোৱে এই চিঠিখনত স্পষ্টভাৱে উল্লেখ কৰা আছে এটা আহক আমি জানিবলৈ চেষ্টা কৰো কোনখিনি শিশু এই প্ৰাইভেট বিদ্যালয়সমূহত এডমিশন ল'ব পাৰিব আৰু সেই শিশুটোৰ কি প্ৰমাণপত্ৰ থকাটো প্ৰয়োজন প্ৰথম কথা হৈছে শিশুটোৰ জন্ম প্ৰমাণপত্ৰ থাকিব লাগিব দেউতাকৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰখন লগত থাকিব লাগিব জাতিগত প্ৰমাণপত্ৰ যেহেতু পিছপৰা শ্ৰেণী বুলি কোৱাৰ লগে লগে SC ST OBC এই তিনটা শ্ৰেণীৰ ছাত্ৰছাত্ৰী সকল বা শিশু সকলহে প্ৰাইভেট স্কুলত 25% এডমিশন লোৱাৰ সুবিধাটো পাব আৰু প্ৰমাণপত্ৰ আয়ৰ প্ৰমাণপত্ৰখন লাগিব যে আয়ৰ প্ৰমাণপত্ৰখন দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তিসকলৰ কাৰণে যিখন আয়ৰ প্ৰমাণপত্ৰ থাকে সেই আয়ৰ প্ৰমাণপত্ৰখন সেই পৰিয়ালটো থাকিব লাগিব আৰু BPL কাৰ্ডখন থাকিলেও হ'ব অনাথ শিশুসকলৰ বাবে এই 25%ত শিশুসকলে শিক্ষা গ্ৰহণৰ সুবিধা পাব লাগিব এই ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত শিক্ষা গ্ৰহণ কৰাৰ সুবিধাটো পাব এই সাত ধৰণৰ তথ্যসমূহৰ মিনিমাম তথ্যসমূহ যদি শিশুৰ লগত থাকে তেতিয়াহলে সেই শিশুসকলে সেই এলেকাত থকা ব্যক্তিগত বিদ্যালয়খনত 25% শিশুৰ কাৰণে সিট সংৰক্ষিত কৰি থব লাগিব বা তেওঁলোকে এডমিশন কৰাৰ সুবিধাটো পাব লগতে চিঠিখনত উল্লেখ কৰা হৈছে যে 2023 চনত এক PLI নিৰ্দেশ অনুসৰি মহামান্য হাই কোৰ্টে এটো নিৰ্দেশনা দি থৈছে যে ব্যক্তিগত খণ্ডৰ শিশুসকলৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত 25% সেই শিশুসকল যিসকল শিশু পিছপৰা সেই শিশুসকলে শিক্ষা গ্ৰহণৰ সুবিধাটো তাতে পাব শিক্ষা অধিকাৰ আইন 2009 12(1)(c) এই কথাখিনি আমি বুজি পাইছো আৰু আমি সকলোৱে এটো জানি থোৱাটো প্ৰয়োজন যেহেতু আমাৰ ওচৰে পাজৰে থকা শিশু যদি এনেকুৱা ধৰণৰ শিশু থাকে সেই শিশুসকলক ব্যক্তিগত খণ্ডত এডমিশন লোৱাৰ সুবিধাটো বিষয়ে আমি সজাগ কৰি দিব পাৰিম লগতে আমিও সেই শিশুসকলক সহায় কৰিব পাৰিম এই আছিল আশা কৰিছো আপোনালোকে কথাখিনি বুজি পাইছে আৰু চেনেলটো লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ